আমি আজি অসমীয়া যুৱ মঞ্চই এটা সজাতি দল আহি প্ৰায়তো আমাৰ ৰাজীৱ দাৰ ঘৰত আজি আমি আহি উপস্থিত হওঁহি। ক'বলৈ সঁচাকৈ ভাষা নাই, বহুত দুখ লাগিছে, বহুত দুখ পাইছোঁ। আৰু যিদিনাখনিৰ পৰাই তেখেত আমাৰ মাজৰ পৰা হেৰাই গৈছিল, সেইদিনাখনিৰ পৰা অন্তৰাত্মাই কান্দি আছে। আৰু আজি আহি সঁচাকৈ বহুত দুখ পাইছোঁ। আৰু লগতে যোৱাকালি জুবিন গাৰ্গৰ যি এটা সামাজিক মাধ্যমত এটা বাইট দেখিলোঁ, সঁচাকৈ ঘৃণনীয়। জুবিন গাৰ্গক এটাই কথা ক'ব বিচাৰিছোঁ আজি ৰাজীৱ দাৰ ঘৰৰ পৰা, আপুনি চিনি পাব নালাগে। আৰু আপুনি এটা শব্দ পাহৰি যাওক যে আই ডোণ্ট কেয়াৰ, সেই শব্দ আপুনি আঁতৰাই ৰাখক। আমি আপোনাক প্ৰশ্ন কৰিছোঁ, হু আৰ ইউ? আপোনাৰ নিচিনা ননচেন্স মেণ্টেলিটি মানুহ আমি দেখা নাই। কি জাতীয়তাবোধৰ আপুনি গান গালে? ৰাজীৱ দাই আজি গোটেই অসমৰ হিয়া মুঠু হৈ আজি থাকি গ'ল। কিন্তু আপোনাকো তেনেকৈ আমি ভাবিছিলোঁ, সেই শ্ৰদ্ধা ভক্তি দিম বুলি ভাবিছিলোঁ, কিন্তু তাৰ যোগ্যতা যেন আপুনি নহয়, তেনেকুৱা আমাৰ অনুভৱ হৈছে। গতিকে জুবিন গাৰ্গক আমি সকিয়নি দিছোঁ যে এই যি আপুনি শব্দটো ক'লে, আপোনাক সসন্মানে আপোনাক উঠাই ল'বৰ বাবে আমি অসমীয়া যুৱ মঞ্চই আপোনাক অনুৰোধ জনাইছোঁ। আৰু আমাৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনাক বহুত গালি পাৰোঁ, কিন্তু আজি আপোনাক গালি নাপাওঁ, আপোনাক আজি প্ৰাৰ্থনা জনাইছোঁ আমি অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা, ৰাজীৱ দাৰ বৌক এটা চৰকাৰী সংস্থাপন দিয়ক। কাৰণ তেওঁ এটা কণমানি ল'ৰা আছে, বা তেওঁৰ পৰিবাৰৰ স্বাৰ্থত তেওঁৰ পৰিবাৰৰ চকুলৈ চাই যাতে এটা গভৰ্ণমেণ্ট চাকৰি ব্যৱস্থা কৰি দিয়ে। আজি আমি প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়া ঘৰৰ বাসগৃহত আমি উপস্থিত হওঁ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতি হৈ সজাতি দলে। আমি তেওঁ ঘৰৰ বাসগৃহত তেওঁ সহধৰ্মিনীক আমি শোকবাৰ্তা প্ৰদান কৰোঁ পৰিয়ালবৰ্গক। যিহেতু আমি যিজন জাতীয়তাবোধ থকা জাতীয়তাবাদী জাতি মাতি গান গাই ফুৰা আমাৰ ৰাজীৱ শদিয়া ডাঙৰীয়া আকস্মিকভাৱে আমাৰ মাজৰ পৰা আঁতৰি গ'ল। আমি অসমীয়া যুৱ মঞ্চই তেওঁ শোক প্ৰকাশ কৰিছোঁ, লগতে পৰিয়ালবৰ্গক আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত আমি চৰকাৰক এটাই আমি আহ্বান জনাব বিচাৰিছোঁ অসমীয়া যুৱ মঞ্চৰ পৰা, তেওঁ পৰিয়ালৰ এটা সংস্থাপন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। কাৰণ যিহেতু ৰাজীৱ শদিয়া হৈছে এজন জাতি মাতি গান গোৱা মানুহ, জাতীয়তাবোধ থকা মানুহ। আৰু এই ৰাজীৱ শদিয়াক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ, অসমবাসীয়েও পাহৰিব নোৱাৰে। আমি সেইকাৰণে চৰকাৰক আহ্বান জনাইছোঁ, তেওঁ পৰিয়ালক এটা সংস্থাপন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰু লগতে স্থানীয় যিজন বিধায়ক বলিন চেতিয়া ডাঙৰীয়াকো আমি ক'ব বিচাৰিছোঁ যে ৰাজীৱ শদিয়া পৰিয়ালবৰ্গৰ ওচৰত আহি তেওঁ এবাৰো এষাৰ মাত দিয়াহি নাই, সেইটো আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ। কাৰণ বলিন চেতিয়াই জানিব লাগে যে এজন জাতীয়তাবোধ কণ্ঠশিল্পী গণশিল্পী হিচাপে আজি ৰাইজে পৰিচয় দিয়া এজন তেওঁক বাসগৃহত আজি উপস্থিত হ'ব নোৱাৰাটো বৰ দুৰ্ভাগ্যজনক কথা। আমি সেইকাৰণে অসমীয়া যুৱ মঞ্চত তেওঁক ক'ব বিচাৰিছোঁ, তেওঁ যিটো বিধায়কৰ পদ যি আছে, সেই বিধায়কৰ পদটো যেন সন্মান জনায়, বা ৰাজীৱ শদিয়া যি গণশিল্পী হিচাপে যি ৰাইজে দিছে, এই সন্মান জনাই যেন তেওঁ কাষলৈ পৰিয়ালবৰ্গৰ ওচৰত তেওঁ মাত এষাৰ দিয়া যি সময় নথকা এজন বিধায়কক আমি গৰিহণা জনাইছোঁ। অসমীয়া যুৱ মঞ্চই অনাগত দিনত এনেকুৱা বিধায়কক ৰাইজে যেন জিকাই নপঠিয়াবৰ বাবে আজি ৰাজীৱ শদিয়া পৰিয়ালবৰ্গৰ পৰা আমি আহ্বান জনাইছোঁ।